रुपेश वाला जिंदाबाद, रुपेश वाला जिंदाबाद, जिंदाबाद। रुपेश वाला, रुपेश वाला, रुपेश वाला, बीजेपी जिंदाबाद, 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 अजय चलो जिंदाबाद, 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 हटे भाई हट। আমার অসম সরকারের মাননীয় মন্ত্রী আমার সকলের জনপ্রিয় আর অনুরোধ জানাবো। ইয়ার পিছত আমার মাজত অকমান পলব্ধ হলেও আমার মাজত উপস্থিত আছে জ্যোতি চাওৰা তাঁতী জিলা পৰিষদ জেডপিচি, তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবলৈ মই ইমতিয়াজ ছিদ্দিকী ডাঙৰীয়াক অনুৰোধ জনাবো। একাধিক্ৰমে আমাৰ মাজত উপস্থিত আছে আমাৰ হাঁহচালা গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা আমাৰ সন্মানীয় মুৰব্বী আলহাজ হাজি মুমতাজ ছিদ্দিকী সাহেব, তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবলৈ মই আমাৰ মহম্মদ আলম খান মুনুৱা চাচাক অনুৰোধ জনাবো। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে বীৰেন্দ্ৰ প্ৰসাদ শাহ, বুথ প্ৰেসিডেন্ট। একাধিক্রমে আমার মাজত উপস্থিত আছে বৰহাবজান হাঁহচালা গাঁও অন্তর্গত বৰহাবজান চেংলিজান গাঁৱৰ মছজিদ কমিটিৰ সভাপতি ইমৰান খান ডাঙৰীয়াক, তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাবলৈ মই আমাৰ মাজত উপস্থিত মিৰাজানী ডাঙৰীয়াক অনুৰোধ জনালো। উপস্থিত আমাৰ মাজত আমাৰ সকলোৰে বয়োজ্যেষ্ঠ ব্যক্তি তথা আমাৰ সমাজ সেৱক বৰহাবজানৰ সকলোৰে পৰিচিত ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে CB গুপ্তা আংকাল, সমাজ সেৱক বৰহাবজান হাঁহচালা গাঁও পঞ্চায়ত ১ নম্বৰ ৱাৰ্ড, তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাবলৈ মই চন্দন প্ৰসাদক অনুৰোধ জনালো। একাধিক্রমে আমার মাজত উপস্থিত আছে আমার সন্মানীয় আমার গাঁৱৰ মুৰব্বী তথা বয়োজ্যেষ্ঠ। একাধিক্রমে আমার মাজত উপস্থিত আছে আমার সকলোৰে পৰিচিত আমার গাঁৱৰ মুৰব্বী তথা সকলোৰে মৰমৰ পুৰা কৰিমুল্লাহ খান, তেখেতকো এখন ফুলাম গামোচা আদৰণি জনাবলৈ মই অনুৰোধ জনালো। ইয়াৰ পাছত আমাৰ গাঁৱৰ সকলোৰে পৰিচিত তথা আমাৰ ছাৰ মুনাজিৰ আলী ছিদ্দিকী, মুনাজিৰ আলী, তেখেতকো এখন ফুলাম গামোচাৰে মই আদৰণি জনাবলৈ মই আমাৰ ইমৰান আলী ডাঙৰীয়াক অনুৰোধ জনালো। ইয়াৰ পিছত একাধিক্ৰমে আমাৰ মাজত উপস্থিত আছে আমাৰ গাঁৱৰ সকলোৰে পৰিচিত আমাৰ দাদা ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আমাৰ বুথ প্ৰেসিডেন্ট, ক্ষমা কৰিব অকমান মিষ্টেক হোৱাৰ বাবে তেখেতৰ নামটো ক'বলৈ পাহৰি গৈছিলোঁ। ইয়াৰ পিছত আমাৰ বুথ প্ৰেসিডেন্ট হাঁহচালা গাঁও পঞ্চায়ত ১ নম্বৰ ৱাৰ্ডৰ ইমতিয়াজ ছিদ্দিকী ডাঙৰীয়া, আমাৰ সকলোৰে পৰিচিত সকলোৰে মৰমৰ ইমতিয়াজ ছিদ্দিকী ডাঙৰীয়াক এখন ফুলাম গামোচা আদৰণি জনাবলৈ অনুৰোধ জনালো। ইতিমধ্যে